ভিডিও অধিৱেশনত লাইক কৰিছে নিশ্চয়কৈ আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ কাৰণে অত্যন্ত এটা সৌভাগ্যৰ এটা দিন বুলি ক'ব লাগিব কিয়নো আমাৰ 1985তে বড়ো সাহিত্য সভা আমাৰ ইয়াতে হৈছিলে দক্ষিণ কামৰূপত হৈছিল আৰু বিগত সুদীৰ্ঘ বহু বছৰৰ মূৰত আকৌ এবাৰ বড়ো সাহিত্য সভা আমাৰ ইয়াতে আমাৰ দক্ষিণ কামৰূপৰ বকো অঞ্চলত হ'বলৈ গৈ আছে আৰু অহা 21, 22, 23 19, 20 এই 3 দিন আমাৰ ইয়াতে বড়ো সাহিত্য সভা আমি আয়োজন কৰিম আৰু তাত আমি আশা কৰিছোঁ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ কিয়নো আমাৰ বিশেষকৈ দক্ষিণ কামৰূপৰ বিভিন্ন জাতি জনগোষ্ঠীৰে গঠিত বড়ো সাহিত্য সভাৰ দেখিছোঁ যে আমাৰ যিখন মই ৰিচেপশ্যন কমিটিৰ সভাপতি হিচাপে আছোঁ আমি দেখিছোঁ যে অকল বড়ো জনগোষ্ঠীয়ে নহয় ইয়াৰে আমি প্ৰত্যেকটা জনগোষ্ঠী অত্যন্ত উৎফুল্লিত হৈছে দক্ষিণ কামৰূপত বড়ো সাহিত্য সভা আয়োজন কৰাৰ কাৰণে মই আশা কৰিছোঁ যে আমাৰ সকলো দক্ষিণ কামৰূপৰ সকলো ৰাইজৰ সহযোগিতাত এখন সাফল্যমণ্ডিত সাহিত্য সভা 63তম সাহিত্য সভা ইয়াতে আমি আয়োজন কৰিব পাৰিম আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সকলো ৰাইজৰ সহায় দক্ষিণ কামৰূপ অঞ্চলত বকো ইয়াতে বড়ো সাহিত্য সভাৰ 63তম যিটো বাৰ্ষিক অধিৱেশন এইটো হ'বলৈ গৈ আছে 19, 20, 21 তাৰিখত আৰু তাৰে কথা স্থাপন কৰিবৰ কাৰণে আজি কাৰ্যসূচী আয়োজন কৰা হৈছে বড়ো সাহিত্য বা বহুত পুৰণি এটা সংগঠন আৰু সাহিত্য সংস্কৃতিৰ সংগঠন আৰু আজিৰ দিনত যদি এটা অসম সাহিত্য সভাৰ পিছতে বৃহৎ এটা অনুষ্ঠান যদি আছে বড়ো সাহিত্য সভা ই অকল বড়োসকলৰে সংগঠন হৈ থকা নাই অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ উন্নয়নৰ ক্ষেত্ৰতো বড়ো সাহিত্য সভা কাম কৰিবলৈ আৰম্ভ কৰিছে এইটো সমন্বয়ৰ এটা বাহক হিচাপে সকলো জনগোষ্ঠীৰ মাজত ভাষিক সংস্কৃতি মিলন আৰু সমন্বয় ৰক্ষা কৰি পেলাই আমি জাতি গঠনৰ প্ৰক্ৰিয়াত আগবাঢ়ি যাব লাগে এই বাৰ্তা তেওঁলোকে কঢ়িয়াই আনি আছে আৰু বড়ো সাহিত্যৰ ক্ষেত্ৰত বড়ো সাহিত্য সভা জন্ম নোহোৱা হ'লে আজি বড়ো সাহিত্য ভাৰতৰ এটা স্বীকৃতিপ্ৰাপ্ত ভাষা নহ'লেহেঁতেন ভিডিও জাৰ্নেলিষ্ট বিপ্লৱ মহন্তৰ সৈতে নিতু মন্দিৰৰ ৰিপৰ্ট ইউনিভাৰ্চিটি নিউজ